জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাংগণত এটা বাটৰ কুকুৰক নিৰ্মমভাৱে প্ৰহাৰ। জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাংগণত এজন সুৰাপায়ী লোকে বাটৰ কুকুৰ এটা কেৱল মাত্ৰ ভোকাৰ বাবে ৰছীৰে বান্ধি চুচুৰাই নি দাৰে ডিঙিত বেয়াকৈ আঘাত কৰে। কুকুৰটোৱে বিষত ককবকাই থকা অৱস্থাত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসকল আৰু পেট ফাউণ্ডেশ্যনৰ সদস্যসকলৰ তৎপৰতাত কুকুৰটোক জীৱন দান দিবলৈ খানাপাৰা পশু চিকিৎসালয়ত সকলো ধৰণৰ চিকিৎসা কৰোৱাবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে। পেট ফাউণ্ডেশ্যন আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰসকলে জালুকবাৰী থানাত অভিযুক্ত হিতেশ কলিতা নামৰ লোকজনৰ ওপৰত গোচৰ ৰুজু কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট। আপুনি দাউদি ঘপিয়াইছে কিয়? কুকুৰটোৱে আপোনাক কি কৰিছে? আপুনি দাউদি কোবালে যে কুকুৰটো কুকুৰটোক মাৰিব লগা আছিল, আপুনি মাৰিছে। এটা অতি লাজ লগা জঘন্য ঘটনা হৈছে এই জালুকবাৰী কেম্পাছত। এজন মানুহে সুৰাযুক্ত অৱস্থাত আহি ডগ এটাক ৰছী ধৰি বান্ধি চুচৰাই লৈ গৈ তাক বহুত বেয়াকে দাদি ঘপিয়াই তাৰ ডিঙি ফালি দিছে, প্লাছ হাৰ্ডি ওলোৱাকে মাৰিছে। তাৰপিছত আমাৰ পেডলা ফাউণ্ডেশ্যন NGOৰ এক্সিকিউটিভ মেম্বাৰ আৰু ভলেণ্টিয়াৰ্ছবিলাকে মিলি তেখেতৰ ট্ৰিটমেণ্ট কৰি আছে। প্লাছ দে আৰ দ্য ষ্টুডেণ্টছ অফ AEC জালুকবাৰী অলছ'। তো ষ্টুডেণ্টবিলাকে ট্ৰিটমেণ্ট কৰাই আছে ডগ এটাক এটা ক্ৰুৱেল্টি কেছৰ পৰা বচাই। কিন্তু আমাৰ নৰ্মেল পাব্লিকবিলাকে এইখিনি বুজি নাপায় যে এটা এনিমেল এনেকৈ মাৰি দিয়া বা ডগ এটা বা কেট এটা বা ৰাস্তাৰ জীৱ জন্তু এটা কেনেকৈ হত্যা কৰি দিয়া বা মাৰি দিয়াটো বহুত ডাঙৰ এটা এনিমেল ছেকশ্যনৰ এগেইনষ্টত লত পৰে, যিহেতু ষ্টুডেণ্টছবিলাকে বুজি আছে, ষ্টুডেণ্টছবিলাকে কৰি আছে। আমি আজি আৰক্ষীৰ তাত আহিছোঁ, আহি পেলাই আমি আৰক্ষীক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যে মানুহজনক উঠাই এৰেষ্ট কৰে, ষ্ট্ৰিক্ট একশ্যনছ লয়, ষ্ট্ৰিক্ট একশ্যন লৈ পেলাই। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা মই এইটো জনাব বিচাৰিছোঁ যে এনেকুৱা এনিমেল ক্ৰুৱেল্টি কেছ যাতে পিছলৈ কেতিয়াবাও যদি হয়, যে আৰক্ষীৰ বিষয়ে আমাক যে এটা ফোন কলত বা এজন দুজন মানুহ আহিলেই যে আমাক সহায়টো আমাক হেল্প কৰে। আজি ডগটোৰ যোনটো ক্ৰিটিকেল কণ্ডিশ্যন, তাৰ চাৰ্জাৰী হ'ল, তাৰ ট্ৰিটমেণ্ট হ'ল খানাপাৰা ভেটেনাৰী, আমাৰ AEC ষ্টুডেণ্টছবিলাকে চাই আছে, সিহঁতে ট্ৰিটমেণ্ট কৰাইছে, সিহঁতে চাৰ্জাৰী কৰাইছে। কিন্তু মানুহজন ডেট পাৰ্চন ইজ ৰবিং ফ্ৰী ৰাইট নাও। তো এতিয়া আমি আৰক্ষীৰ পৰা হেল্প বিচাৰিছোঁ। এতিয়া মানুহজনক উঠাব গৈছে, তো মানুহজনে অলপ পিছত আৰক্ষীয়ে নিজৰ এৰেষ্ট কৰি পেলাই ল'ব। বাকী আমি এইটোৱে বিচাৰিছোঁ যে মানুহজনে এৰেষ্ট হওক, আৰক্ষীয়ে যাতে জেল যাওক। নামটো কি আছে? মানুহজনৰ নাম